Welcome to Manifest Learning. অসমৰ সাধাৰণ জ্ঞান নামৰ যিটো সিৰিজ আৰম্ভ কৰিছিলোঁ 1000 প্লাছ তাৰ আজি 5 নম্বৰ পাৰ্টটো আলোচনা কৰিম। ইয়াতে কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম। এই কুৱেশ্যনসমূহ আপোনালোকৰ আগন্তুক অসম গভৰ্ণমেণ্টৰ সকলো ধৰণৰ এক্সামৰ কাৰণে সুবিধা হ'ব। গতিকে মই মোৰ ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰাম ফেচবুকৰ আইডি দি দিছোঁ। যদি আপোনালোকে মোক কিবা সুধিব লগা থাকে, কিবা ডাউট থাকে, তেতিয়াহ'লে মোক তাত ফ'ল' কৰিব বা মেছেজ কৰিব। মই তাত আপোনালোকক ৰেছপণ্ড দিবলৈ ট্ৰাই কৰিম। গতিকে আজিৰ এই কুৱেশ্যনসমূহ চাওঁ বলক। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল ইন হুইচ ইয়াৰ নৰ্থ ইষ্ট ফ্ৰণ্টায়াৰ ৰেলৱে ৱাজ এষ্টাব্লিছড। উত্তৰ পূব সীমান্ত ৰেলৱে কিমান চনত স্থাপন কৰা হৈছিল সেইটো সুধিছে। অপশ্যন 4টা দিয়া আছে। অপশ্যন এ 1960, অপশ্যন বি 1958, অপশ্যন চি 1957 আৰু অপশ্যন ডি দিয়া আছে 1961। গতিকে NFR বুলি জনা যায় চৰ্টত। গতিকে উত্তৰ পূব সীমান্ত ৰেলৱে স্থাপন কৰা হৈছিল 1958 চনত। গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আৰু এই নৰ্থ ইষ্ট ফ্ৰণ্টায়াৰ ৰেলৱেৰ হেডকোৱাৰ্টাৰ আমাৰ গুৱাহাটীৰ মালিগাঁৱত আছে, সেইটো সকলোৱে গমে পায়। অপশ্যন বি 1958 চন, এইটো হ'ব শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ইন হুইচ ইয়াৰ ফৰেষ্টমেন যাদৱ পায়েং ৰিচিভ দ্য পদ্মশ্ৰী এৱাৰ্ড। আমাৰ ফৰেষ্টমেন বুলি সকলোৱে জানো কাক যাদৱ পায়েঙক জনা যায়, আৰু সেই যাদৱ পায়েঙে যিখন ফৰেষ্ট খুলিছে সেইখনক মলাই ফৰেষ্ট বুলি জনা যায়। গতিকে এই যাদৱ পায়েঙে কিমান চনত পদ্মশ্ৰী বঁটা পাবলৈ সক্ষম হৈছিল সেইটো সুধিছে। অপশ্যন এ 2014, অপশ্যন বি 2015, অপশ্যন চি 2016 আৰু অপশ্যন ডি আছে 2019। গতিকে এই অপশ্যন নম্বৰ বি যিটো দি আছে 2015, এই 15 চনত যাদৱ পায়েঙে পদ্মশ্ৰী বঁটা পাবলৈ সক্ষম হৈছিল। দানবীৰ টাইটেল ৱাজ গিভেন টু এ টি প্লেণ্টাৰ অফ আছাম, হোৱাট ইজ হিজ নেম। অসমৰ এগৰাকী টি প্লেণ্টাৰক অৰ্থাৎ চাহ খেতিয়কক দানবীৰ উপাধিৰে সন্মানিত কৰা হৈছিল। গতিকে কাক দানবীৰ উপাধিৰে সন্মানিত কৰা হৈছিল সেইটো সুধিছে। অপশ্যন 4টা দিয়া আছে। অপশ্যন এ ৰাধাকান্ত সন্দিকৈ, অপশ্যন বি নীলমণি ফুকন, অপশ্যন চি যাদৱ পায়েং আৰু অপশ্যন ডি আছে চন্দ্ৰকুমাৰ আগৰৱালা। গতিকে অসমৰ কোনগৰাকী টি প্লেণ্টাৰক দানবীৰ উপাধি দি আছিল। অপশ্যন নম্বৰ এ যিটো দি আছে ৰাধাকান্ত সন্দিকৈ, এই ৰাধাকান্ত সন্দিকৈক দানবীৰ উপাধিৰে সন্মানিত কৰা হৈছিল, যিটো এগৰাকী চাহ খেতিয়ক আছিল। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। দ্য টোটেল লেন্থ অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ। ব্ৰহ্মপুত্ৰ নদীৰ টোটেল দৈৰ্ঘ্য কিমান সেইটো সুধিছে। এইটো অকল অসমত বুলি সোধা নাই বা ভাৰতবৰ্ষত বুলি সোধা নাই। এই ব্ৰহ্মপুত্ৰ নদীৰ অৰিজিনৰ পৰা আৰম্ভ কৰি গোটেই যলৈকে বৈ গৈছে তালৈকে তাৰ মুঠ দৈৰ্ঘ্য কিমান সেইটো সুধিছে। অপশ্যন এ 2700 কিলোমিটাৰ, অপশ্যন বি 2900 কিলোমিটাৰ, অপশ্যন চি 891 কিলোমিটাৰ আৰু অপশ্যন ডি আছে 720 কিলোমিটাৰ। গতিকে ব্ৰহ্মপুত্ৰ নদীৰ টোটেল দৈৰ্ঘ্য কোনোবা কিতাপত 2880 কিলোমিটাৰ বুলি পাব পাৰে আৰু ক'ৰবাত 2900 কিলোমিটাৰ বুলি পাব পাৰে। গতিকে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। 2900 কিলোমিটাৰ গোটেই আৰম্ভণিৰ পৰা শেষলৈকে ইয়াৰ দৈৰ্ঘ্য। আৰু ভাৰতবৰ্ষত ইয়াৰ দৈৰ্ঘ্য আছে 916 কিলোমিটাৰ আৰু আমাৰ অসমত ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে 720 কিলোমিটাৰ আৰু কোনো কিতাপত 640 কিলোমিটাৰ বুলি পাব পাৰে। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল সেইটো সুধিছে। অপশ্যন এ তৰুণ শইকীয়া, অপশ্যন বি বীণা দাস, অপশ্যন চি নীনা শৰ্মা আৰু অপশ্যন ডি আছে অভিজিত বৰ্মন। গতিকে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া হৈছে তৰুণ শইকীয়া। গতিকে অপশ্যন এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, তৰুণ শইকীয়া। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হুইচ ৰিভাৰ ফ্ল' থ্ৰু দ্য নামেৰী নেশ্যনেল পাৰ্ক। কোনখন নদীৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ গৈছে সেইটো সুধিছে। অপশ্যন এ জীয়া ভৰালী, অপশ্যন বি দিহিং, অপশ্যন চি সোৱণশিৰি আৰু অপশ্যন ডি আছে দিখৌ। গতিকে আমাৰ যিখন নামেৰী নেশ্যনেল পাৰ্ক আছে সেই নামেৰী নেশ্যনেল পাৰ্কৰ মাজেৰে আমাৰ অপশ্যন নম্বৰ যিটো দিয়া আছে জীয়া ভৰালী, এই জীয়া ভৰালী নৈখন নামেৰী নেশ্যনেল পাৰ্কৰ মাজেৰে বৈ গৈছে। গতিকে অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু কম্প'জ দ্য চেৰিমনিয়েল ছং অফ আছাম সাহিত্য সভা। অসম সাহিত্য সভাৰ যিটো আনুষ্ঠানিক সংগীত অৰ্থাৎ অসম সাহিত্য সভাৰ অধিৱেশন স্থাপন কৰাৰ আৰম্ভণিতে যিটো সংগীত গোৱা হয় সেই সংগীতটো কোনে ৰচনা কৰিছিল সেইটো সুধিছে। সেই সংগীতটো আছিল চিৰ চেনেহী মোৰ ভাষা জননী, সেই সংগীতটো আছিল, কিন্তু সেইটো কোনে ৰচনা কৰিছিল সেইটো সুধিছে। অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি মিত্ৰদেৱ মহন্ত, অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা আৰু অপশ্যন ডি আছে ভূপেন হাজৰিকা। গতিকে অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ, মিত্ৰদেৱ মহন্ত। এই মিত্ৰদেৱ মহন্তই চেৰিমনিয়েল ছং অৰ্থাৎ অধিৱেশনৰ আৰম্ভণিতে যিটো গীত গোৱা হয় সেইটো তেখেতে ৰচনা কৰিছিল। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ডিজাইন দ্য লগ' অফ আছাম সাহিত্য সভা। অসম সাহিত্য সভাৰ যিটো লগ' আছে সেই লগ'টো কোনে ডিজাইন কৰিছিল সেইটো সুধিছে।
এইবোৰ কুৱেশ্যন আমাৰ অসম গভৰ্ণমেণ্টৰ অলৰেডি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত অহা দেখা গৈছে গতিকে এইবোৰ কুৱেশ্যন ইম্পৰ্টেণ্ট হয় আপোনালোক মনত ৰাখি যাব অপশ্যন 4টা দিয়া আছে অপশ্যন এ অৰুণ দাস অপশ্যন বি মিত্ৰদেৱ মহন্ত অপশ্যন চি যুগল দাস আৰু অপশ্যন ডি দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা গতিকে অসম সাহিত্য সভাৰ যিটো লগো আছে সেই লগোটো অপশ্যন নম্বৰ চি যিটো দিয়া আছে যুগল দাস এই যুগল দাসে ডিজাইন কৰিছিল পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ইজ অলছ' ন'ন এজ দ্য লায়ন মেন অফ আছাম অসমৰ সিংহপুৰুষ বুলি কাক জনা যায় সেইটো সুধিছে অপশ্যন এ ভূপেন হাজৰিকা অপশ্যন বি জুবিন গাৰ্গ অপশ্যন চি ৰাধা গোবিন্দ বৰুৱা আৰু অপশ্যন ডি দি আছে জ্যোতিপ্ৰসাদ আগৰৱালা গতিকে অসমৰ সিংহপুৰুষ বুলি অপশ্যন নম্বৰ চি যিটো দি আছে ৰাধা গোবিন্দ বৰুৱা এই ৰাধা গোবিন্দ বৰুৱাক অসমৰ সিংহপুৰুষ নামেৰে জনা যায় গতিকে অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ট্ৰান্সলেটৰ অফ দ্য ৰামায়ণ ৰামায়ণখনক অসমীয়া ভাষালৈ প্ৰথমে কোনে অনুবাদ কৰিছিল সেইটো সুধিছে অপশ্যন এ হেম সৰস্বতী অপশ্যন বি ৰাম সৰস্বতী অপশ্যন চি মাধৱ কন্দলী আৰু অপশ্যন ডি দি আছে বিষ্ণু শৰ্মা গতিকে আমাৰ যিখন ৰামায়ণ আছিল বাল্মীকি ৰচনা কৰা সেই ৰামায়ণখন আমাৰ অসমীয়া ভাষালৈ অনুবাদ কৰিছিল অপশ্যন নম্বৰ চি যিটো দি আছে মাধৱ কন্দলীয়ে পোনপ্ৰথমবাৰৰ বাবে ইয়াক অসমীয়ালৈ অনুবাদ কৰিছিল গতিকে অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য অৰ্জুন প্ৰাইজ অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথমগৰাকী অসমীয়া কোন আছিল সেইটো সুধিছে অপশ্যন এ হিমা দাস অপশ্যন বি লাভলীনা বৰগোহাঁই অপশ্যন চি ভোগেশ্বৰ বৰুৱা আৰু অপশ্যন ডি আছে নয়নমণি শইকীয়া গতিকে অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথমগৰাকী অসমীয়া আছিল ভোগেশ্বৰ বৰুৱা গতিকে অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ আছাম লেজিছলেটিভ এছেম্বলি অসম বিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিল সেইটো সুধিছে অপশ্যন 4টা দিয়া আছে অপশ্যন এ বিশ্বজিৎ দৈমাৰী অপশ্যন বি বাবু বসন্ত কুমাৰ দাস অপশ্যন চি হিতেন্দ্ৰনাথ গোস্বামী আৰু অপশ্যন ডি দিয়া আছে দেৱেশ্বৰ শৰ্মা গতিকে আছাম লেজিছলেটিভ এছেম্বলি অৰ্থাৎ অসম বিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল বাবু বসন্ত কুমাৰ দাস গতিকে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ আৰু বৰ্তমান সময়ত অসম বিধানসভাৰ অধ্যক্ষ আছে বিশ্বজিৎ দৈমাৰী পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ষ্টাৰ্টেড দ্য ফাৰ্ষ্ট কমিউনিটি ৰেডিঅ' ষ্টেচন ইন আছাম অসমৰ প্ৰথমটো সামূহিক অনাতাঁৰ কেন্দ্ৰ কোনে আৰম্ভ কৰিছিল সেইটো সুধিছে অপশ্যন এ দি আছে KKHSOU অৰ্থাৎ কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি অপশ্যন বি দি আছে GMCH অৰ্থাৎ গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল তাৰপিছত অপশ্যন চি দি আছে AMCH অৰ্থাৎ আছাম মেডিকেল কলেজ এণ্ড হস্পিটেল আৰু ডি দি আছে IIT গুৱাহাটী অৰ্থাৎ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গতিকে প্ৰথম ৰেডিঅ' ষ্টেচনটো কমিউনিটি ৰেডিঅ' ষ্টেচন কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিয়ে পোনপ্ৰথমে লঞ্চ কৰিছিল পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ ইন হোৱাট আদাৰ নেম আছাম মেডিকেল কলেজ ৱাজ ফৰ্মালি নোন অসম চিকিৎসা মহাবিদ্যালয়ক পূৰ্বতে কি নামেৰে জনা গৈছিল সেইটো দিছে অপশ্যন এ বেৰী হোৱাইট মেডিকেল স্কুল অপশ্যন বি শিলচৰ মেডিকেল কলেজ অপশ্যন চি গুৱাহাটী মেডিকেল কলেজ আৰু অপশ্যন ডি দি আছে ডিব্ৰুগড় মেডিকেল কলেজ গতিকে আছাম মেডিকেল কলেজ যিটো বৰ্তমান ডিব্ৰুগড়ত অৱস্থিত সেই আছাম মেডিকেল কলেজক পূৰ্বতে বেৰী হোৱাইট মেডিকেল স্কুল নামেৰে পৰিচিত আছিল গতিকে অপশ্যন এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ নেম দ্য টলেষ্ট টেম্পল ইন আছাম অসমৰ আটাইতকৈ ওখ মন্দিৰটোৰ নাম কি সেইটো সুধিছে অপশ্যন 4টা দিয়া আছে অপশ্যন এ শিৱদৌল অপশ্যন বি বিষ্ণুদৌল অপশ্যন চি মহামৃত্যুঞ্জয় টেম্পল আৰু অপশ্যন ডি দি আছে কামাখ্যা টেম্পল অসমৰ আটাইতকৈ ওখ মন্দিৰটো হৈছে মহামৃত্যুঞ্জয় টেম্পল গতিকে যিটো অপশ্যন নম্বৰ চি দি আছে মহামৃত্যুঞ্জয় টেম্পল বৰ্তমান এইটো নগাঁৱত অৱস্থিত আজিৰ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই ধন্যবাদ